ইয়দ্ধা 2 টন চাব পাৰে এসএস মোটৰছত এতিয়া अवेलेबल আছে 4x4 হয় 24 গাড়ী একদম নতুন হৈ আছে গাড়ী একদম এটা স্ক্ৰেচো নাই এটা নতুন কালেকচন খুমাইছে V30 হয় 2023 ৰ মডেল দেৱালী লকে জুনে আমাৰ এসএস মোটৰছৰ পৰা গাড়ী লয় তেখেতৰ বাবে 40 লিটাৰ তেল ফ্ৰী আছে লগতে ট্ৰান্সফাৰটো ফ্ৰী কৰি দিম हैप्पी दिवाली ऑल ऑफ यू टाइटल और थंबनेल চাই কিনে গম পাই গৈছে আজি মই আহিছো অসমৰ ভিতৰত বহুত ডাঙৰ কমাৰ্শিয়াল গাড়ীৰ ডিলাৰত নাম হল এসএস মোটৰছ আপোনালোকে যদি দিৱালীৰ আগত এটা মালবাহী গাড়ী কিনিম বুলি ভাবি আছে আজিৰ ভিডিওটো আপোনালোকৰ কাৰণে মনে আছো কালেকচন চাব পাৰে আপোনালোকে এসএস মোটৰছত সকলো ধৰণৰ গাড়ী পাই যাব আপোনালোকে ডাঙৰ লাগে সৰু লাগে ট্ৰাক লাগে প্যাসেঞ্জাৰ গাড়ী লাগে অটো লাগে কমাৰ্শিয়াল গাড়ী আপোনালোকে ইয়াতে পাই যাব ইন্টাৰ কালেকচন আহি গৈছে ডিআই আছে মানে সকলো ধৰণৰ গাড়ী আপোনালোকে ইয়াতে জেনুইন কন্ডিশনত একদম কম দামত 100% জেনুইন ডকুমেন্টৰ লগত আহি কিনে লৈ যাব পাৰিব আহক আজি আহিছো এসএস মোটৰছ আৰু ইয়াৰে দাদা মোৰ লগত আছে হ্যাপি দিৱালী দাদা আজি স্টাৰ্টিং কিমানৰ পৰা গাড়ী দি আছে আমাৰ স্টাৰ্টিং হ'ব 2 লাখৰ পৰা 31 লাখলৈকে গাড়ী আছে যি গাড়ী আপোনালোকে বিচাৰে ইয়াতে আহি ভিজিট কৰিব পাৰে এসএস মোটৰছ আমাৰ এইটো এসএস মোটৰছৰ সাইনবোৰ্ড হয় দিৱালীৰ আগত যদি আমাৰ পৰা গাড়ী লয় লগতে 10 লিটাৰ নহয় 20 লিটাৰ নহয় 40 লিটাৰ কৈ তেল ফ্ৰী দি আছো যি গাড়ী লয় আপুনি পেট্ৰল লয় বা ডিজেল লয় 40 লিটাৰ তেল আমি দিমে থাকিবই লগতে আপোনাৰ ট্ৰান্সফাৰটো আমি দিৱালীৰ কাৰণে ফ্ৰী কৰি দিম ফাইনান্সৰ সুবিধা আছে আদাৰ ষ্টেট ফাইনান্স নহয় অল আসাম ফাইনান্সৰ সুবিধা আছে ওকে একবাৰ এড্ৰেছটো কৈ দিয়ক ভালকে এইটো আপোনাৰ লখৰা লালুংগাঁও হয় বহুতে বিচাৰি থাকে যে লালুংগাঁও ক'ত আছে লালুংগাঁও আপোনাৰ এক্সাক্ট লোকেশন বিচাৰিব লাগিলে এনপিএস স্কুলটো চাব পাৰে তাৰ মুখামুখি আমাৰ আগতে আছে এনপিএস স্কুল তাৰ আগতেই আপোনালোকে এসএস মোটৰছৰ সাইনবোৰ্ড আছে চাব পাৰে এখনে আমাৰ গেট এখনে মেইন আমাৰ গেট হয় গেট হয় মোটৰছৰ আমাৰ গেট আপোনালোকে আহি কিনে চাব আগত আছে এনপিএস স্কুলৰ বেনাৰটো হেফালদি সোমাই গলে হ'ল আৰু লকলা যাব নালাগে তাৰ আগতে পাই যাব তো দাদা বলক আৰম্ভ কৰো আজিৰ ভিডিওটো দাদা আজি স্টাৰ্ট কৰ পৰা কৰিব চাব পাৰে ইন্ট্ৰা নতুন কালেকচন খুমাইছে V30 হয় 2023 ৰ মডেল ৰানিং হৈছে আপোনাৰ 38000 সামথিং হয় তো এখনৰ দাম ৰাখিছো আমি 6 লাখ টকা হয় চাব পাৰে আপোনালোকে গাড়ী পুৰা ধুনীয়া কন্ডিশনত হৈ আছে শোৰুমৰ পৰা গাড়ী লোৱা আৰু এসএস মোটৰছৰ পৰা গাড়ী লোৱা সেম হ'ব আপোনালোকে জেনুইন আছে আহি চাই কন্ডিশন চাব পাৰে গাড়ীৰ কালাৰ চক গাড়ীৰ বডি চক গাড়ীৰ ইন্টেৰিয়ৰো আপোনালোকক মই দেখুৱাই দি আছো সেকেন্ড হ্যান্ড গাড়ী হয় একদম ব্র্যান্ড নিউ কন্ডিশন এই চাব পাৰে আপোনালোকে এটো দাদা লেনটো কিমান আছে এটো আপোনাৰ 8.5 ফুট হয় ইন্টা V30 টো কিমান ৰাখিলে আজি আস্কিং প্ৰাইস আস্কিং আপোনাৰ জাস্ট খুমাইছে গাড়ীখন আপোনাৰ স্যাটাৰডে গাড়ীখন খুমাইছে 2023 ৰ মডেল হয় আমি 6 লাখ টকা ৰাখিছো 6 লাখ আহিলে অন টেবল কথা পাতিলে ডিসকাউন্ট হৈ যাব ওকে আৰু দাদা দিৱালী স্পেশাল কি অফাৰ থাকিব আপোনাৰ আপোনালোকে চাই থাকক স্কিপ নকৰিব আৰু এখন গাড়ী দেখাম নতুন আপোনাৰ 2 টনৰ কেপাসিটি অধ্যান আছিলে আমাৰ তাত খুমাইছে এখনত আমি অফাৰ লগাই আপোনাক কম ওকে গোটে নিউ কলেকশনে খুমাইছে আপোনালোকে যদি বিচাৰি আছে ইন্টা V30 একদম ধুনীয়া কন্ডিশনত জেনুইন কন্ডিশনত আহক এসএস মোটৰছ চাব পাৰে ইয়দ্ধা 1700 কেজিত আপোনাৰ ডাম্পাৰ বডিত আছে হয় চাই লব পাৰে একদম ধুনীয়া হৈ আছে গাড়ীৰ কন্ডিশন চাব পাৰে আপোনালোকে হাইড্ৰলিক আছে এখনৰ দাম আমি 650 ৰাখিছো 6,50,000 টকা 6,50,000 টকা হয় আহিলে অন টেবল অলপ কম হৈ যাব অন টেবল কথা বলে ডিসকাউন্ট হৈ যাব ওকে আপোনালোকে গাড়ীৰ কন্ডিশনটো চাই লওক পুৰা ধুনীয়া কন্ডিশন হৈ আছে ইয়দ্ধা 1.7 1700 কেজি হাইড্ৰলিকত আছে এখন আপোনাৰ জিটো প্লাস হয় 2023 ৰ মডেল আমি দাম ৰাখিছো 290 2,90,000 টকা 2,90,000 টকা জিটো পাই আছে আপোনালোকে চাব পাৰে 2023 ৰ মডেল 2023 ৰ মডেল AS01 গুৱাহাটী ৰেজিষ্ট্ৰেচন হয় দাদা লেনটো কিমান আহিব এটো আপোনাৰ 7 ফুটি হয় চাব পাৰে কন্ডিশন চাওক আপোনালোকে ধুনীয়া কন্ডিশনত হৈ আছে গাড়ী এটা স্ক্ৰেচ নাই কত আৰু বডি একদম ধুনীয়া কন্ডিশন হৈ আছে এখনো জিটো প্লাস আছে 2022 ৰ মডেল এখনৰ দাম আমি 280 ৰাখিছো 2,80,000 টকা আৰু এটা আছে 2,90,000 টকা অল ট্ৰান্সফাৰ কৰি দিব হয় ট্ৰান্সফাৰ কৰি অল ট্ৰান্সফাৰ কৰি কিনে অল ডকুমেন্টেশন আপডেট কৰি কিনে আৰু আস্কিং প্ৰাইস কৈ আছে অন টেবল ডিসকাউন্ট হৈ যাব এসি গোল্ড 2023 ৰ মডেলৰ এখন দাম ৰাখিছো আমি 2,90,000 2,90,000 টকা চাও পাৰে আপোনালোকে এসি গোল্ড যদি বিচাৰি আছে এসি গোল্ড পাই যাব একদম কম দামত পাব আৰু দিৱালী স্পেশাল অফাৰ তাৰ পিছত আৰু আহিলে এসি গোল্ড আপোনাৰ এখন 4 দিনৰ কাৰণে 24 হোৱা নাই বৰ্তমান 23 ডিসেম্বৰৰ গাড়ী হয় একদম ধুনীয়া কন্ডিশন আছে এখনৰ দাম ৰাখিছো আমি 380 3,80,000 টকা উইথ গুৱাহাটী ৰেজিষ্ট্ৰেচন প্লাষ্টিকে খোলা হোৱা নাই গাড়ীখন প্লাষ্টিকে এতিয়ালৈকে উঠোৱা নাই মানে একদম কম ইউজ হয় চাবই পাৰে বডিও ধুনীয়া হৈ আছে আৰু বডিও অলমোস্ট বনোৱাই আছে আপোনালোকে চাব পাৰে
তাৰপিছত আহিলে দাদা হোৱাইটৰ ভিতৰত এচি কল এইটো আপোনাৰ BS4 ইঞ্জিন হয় 2019 মডেল এখনৰ দাম ৰাখিছো আমি 250 2,50,000 টকা BS4 ইঞ্জিন হয় এখনো 2019 মডেল এখনৰ দাম ৰাখিছো 2,70,000 টকা 2,70,000 টকা হয় আৰু দাদা দিৱালী স্পেশাল বুলি আমিতো অফাৰ মাৰিয়ে থাকো আপোনালোকে চাই থাকক আমি দেৱালীলৈকে যোনে আমাৰ এছএছ মটৰছৰ পৰা গাড়ী লয় তেখেতৰ বাবে 40 লিটাৰ তেল ফ্ৰী আছে লগতে ট্ৰান্সফাৰটো ফ্ৰী কৰি দিম মেজিক এক্সপ্ৰেছ এইটো আপোনাৰ মেজিক এক্সপ্ৰেছ পেছেঞ্জাৰ হয় তো এখনৰ 2020 মডেল এখনৰ দাম ৰাখিছো আমি 370 3,70,000 টকা অশোক লেলেণ্ড 2024 গাড়ী হয় LS দোস্ত হয় বড়া দোস্ত নহয় এখন দোস্ত হয় 24 গাড়ী এখনৰ দাম ৰাখিছো 6,50,000 টকা এইটো আপোনাৰ 8 ফুটি ইয়োধা 2 টন চাব পাৰে এছএছ মটৰছত এতিয়া এভেইলেবল আছে 2 টন কেপাসিটি 2022 মডেল হয় আমি দাম ৰাখিছো 7,40,000 অন টেবল কথা পাতিলে ডিসকাউন্ট হৈ যাব ওকে 7,40,000 টকা আপোনালোকে ইয়োধা পাই যাব 2 টন ইন্ট্ৰা V10 হয় V10 এখনো নতুনকে ঘুমাইছে জাস্ট আপোনাৰ স্যাটাৰডে ঘুমাইছে শনিবাৰে ৰাতিপুৱা ঘুমাইছে এখন গাড়ী 2021 ৰ হয় আমি দাম ৰাখিছো 3,30,000 টকা 3,30,000 টকা ইন্ট্ৰা V10 নিউই হয় পুৰা কন্ডিশন একদম ধুনীয়া আছে কন্ডিশন বডি চডি বনোৱা আছে একো বাহিৰা খৰচ কৰিব নালাগে এক টকাৰো কাম নাই আৰু ইয়াৰ পৰা আপোনালোকে যদি গাড়ী লৈ যায় আৰু যেখিনি কাম ওলাই সেইখিনি আমি ৰেসপন্সিবিলিটি লম আপোনাৰ যেখিনি হওক ধৰক আপোনাৰ টায়াৰৰ কাম হওক যি কাম ওলাই আমি চাই দিম এইখিনি চাব পাৰে কন্ডিশন ধুনীয়া আছে দা লেনটো কিমান হ'ব এটো আপোনাৰ সামথিং 8 সুপ্ৰ প্যাসেঞ্জাৰ হয় সুপ্ৰ প্যাসেঞ্জাৰ তো এখন 2022 ৰ মডেল এখনৰ দাম ৰাখিছো আমি 3,80,000 3,80,000 টকা হয় দিৱালীৰ আগত আহিলে অলপ নেগোচিয়েবল হৈ যাব ট্ৰান্সফাৰ আৰু পেট্ৰল ফ্ৰী থাকিব 40 লিটাৰ তাৰ পিছত আহিব ইন্ট্ৰা V30 আকৌ এখন ইন্ট্ৰা V30 হয় যদি বহুতে কম দামত V30 বিচাৰি আছে যদি এছএছ মটৰছৰ পৰা V30 এখন গাড়ী যদি লয় 20 ৰ মডেল হয় আমি এখন 5,20,000 দিম 5,20,000 টকা আপোনালোকে সবই বিক্ৰী কৰো 6 লাখ টকা হয় আহক ভিডিও চাই সোনকালে যোনে আহিব আৰু এটো লৈ যাব হয় কন্ডিশন সবই পাৰে 1 টকাৰো কাম নাই গাড়ী নাই মানে ধুনীয়া কন্ডিশন পাব তাৰ পিছত আকৌ এখন 2023 ৰ V30 হয় 2023 ৰ মডেল একদম ধুনীয়া কন্ডিশন আছে এখনৰ দাম ৰাখিছো আমি 5,85,000 5,85,000 টকা হয় মিনিমাম 30% আৰু ডাউন পেমেন্ট দিলে হয় লৈ যাব পাৰিব আপোনালোকে তাৰ পিছত আহিলে ধৰা ইন্ট্ৰা V50 বহুত ৰিকোয়াৰমেন্ট আপগ্ৰেড ভাৰ্চনত আহিলে এবাৰ V50 হয় এখনৰ দাম ৰাখিছো আমি 6,15,000 টকা 6,15,000 অন টেবল কথা পাতিলে ডিসকাউন্ট হৈ যাব লগতে আপোনাৰ এখন মডেল হল 2022 ৰ মডেল 2022 ৰ মডেল আপোনালোকে চাবই পাৰে বডিও বনোৱাই আছে বহুত ডাঙৰ বডি বনোৱা আছে আপোনালোকে চাব পাৰে গোটেই যিমান গাড়ী আছে ইয়াতে বডি বনোৱাই আছে আৰু আকৌ হোৱাইট কালাৰ V50 আছে কালাৰ আপোনালোকে চয়েস কৰি লব পাৰে বহুতে আপোনাৰ কালাৰ বিচাৰি ফুৰে চাব পাৰে আমাৰ এছএছ মটৰছত এভেইলেবল আছে কালাৰ পাই যাব মডেল পাই যাব ভেৰাইটি এভেইলেবল 22 ৰ মডেল এখনো সেম দাম ৰাখিছো 6,15,000 টকা 6,15,000 টকাত আপোনালোকে পাই যাব এই দিৱালীত ইন্ট্ৰা V50 আৰু দাদা এক্সচেঞ্জ কৰি গাড়ী লৈ যাব পাৰিব দাদা আমাৰ তাত এক্সচেঞ্জ নহব কাৰণ কি আমাৰ অপচনৰ গাড়ী আমি অকল সেলাৰ আমি অকল সেল কৰো আচ্ছা ইয়াতে এক্সচেঞ্জৰ সিস্টেম নহব ওকে দাদা তাৰ পিছত আহিলে ইন্ট্ৰা V10 আকৌ আপোনাৰ V10 আছে 2021 ৰ মডেল এখনো দাম ৰাখিছো আমি 3,10,000 3,10,000 টকা ইন্ট্ৰা V10 এটো লেনটো কিমান আছে দাদা আছে 8 ফুটি ওকে সেম লেনতে পাই যাব আপোনালোকে তাৰ পিছত আহিলে ইন্ট্ৰা V30 হয় V30 হয় শিলচৰ নম্বৰ হয় হোৱাইট কালাৰ 22 ৰ মডেল হয় এখনৰ দাম ৰাখিছো 5,60,000 5,60,000 হোৱাইটৰ আছে V30 হোৱাইটত পাব ব্লু পাব সিলভাৰ পাব কালাৰ পাই যাব তাৰ পিছত দাদা ডিআই স্টাৰ্টিং কিমানৰ পৰা কালেকচন দেখাব পাৰে ডিআই আমাৰ তাত ঢেৰ আছে বহুতে কম দামত যদি বিচাৰি আছে আহিব পাৰে আমাৰ ডিআই স্টাৰ্টিং হ'ব 2,20,000 ৰ পৰা 3,80,000 লৈকে 2,20,000 ৰ পৰা 3,80,000 লৈকে ইটা বালি সিমেন্ট যি টানে আপোনালোকে ব্যৱসায় ডিআই কেনে পোৱা যায় হাৰ্ডৱেৰৰ কাৰণে আৰু বহুত ধুনীয়া গাড়ী হয় এইবিলাক পাৱাৰো ধুনীয়া পাব আপোনালোকে এইবিলাক গাড়ীত আৰু বহুত পুৰণা গাড়ী বহুত পাৱাৰফুল গাড়ী দিয়াই হয় হয় তো এখন আপোনাৰ 2018 মডেলৰ দাম ৰাখিছো আমি 3,80,000 3,80,000 টকা তাৰ পিছত দাদা এটো কিমান আহিব এখনৰ কন্ডিশন এটা আছে আপোনাৰ এটো পেপাৰ ফেল হ'ব আপোনালোকে পেপাৰ নিজে বনাব লাগিব আমি জাস্ট দি আছো 2,20,000 2,20,000 টকা ডিআই পাব ডিআই 2017 মডেল হয় টায়াৰ একদম ব্ৰেন্ড নিউ লাগি আছে আপোনালোকে খালি পেপাৰ ৱৰ্কটো নিজে কৰিব লাগিব পেপাৰ ৱৰ্কটো নিজে বনাই লব লাগিব দাদা কৈ দিব আৰু কেনেকা কৰি বনাব লাগিব সিস্টেম আমি বুজাই দিম আপোনালোকক হয় তাৰ পিছত আৰু আহিলে আকৌ EX সিৰিজ হয় এটো হয় 2017 মডেলৰ এখনৰ দাম ৰাখিছো একদম বডি ধুনীয়া বনি আছে চাই লওক বনাই আছে একো কাম কৰিব একো নাই বডি ৰেডি গাড়ী ৰেডি আৰু গাড়ী ৰেডি আহক আৰু লৈ যাওক এখনৰ দাম ৰাখিছো 370 3,70,000 টকা হয় অন টেবল অলপ কম হৈ যাব মই বাৰে বাৰে কৈ আছো আহক EX 3.0 লিটাৰ
DI তাৰপিছত দাদা আৰু আহিলে আকৌ EX সিরিজ এখন এখনৰ দাম ৰাখিছো আমি 3,80,000 টকা 3,80,000 টকা পাই যাব 2018 মডেল 2018 মডেল ব্র্যান্ড নিউ টায়ার দুটা লাগি আছে চাব পাৰে সবৰে ব্র্যান্ড নিউ টায়াৰো লাগি আছে 1 টকাৰো কাম নাই ইয়াতে আপোনালোকে আহক সোনকালে SS Motors কমাৰ্চিয়েল গাড়ী সকলো ধৰণৰ সকলো মডেলৰে পাই যাব ডাঙৰ সৰু মিডিয়াম লাৰ্জ তাৰপিছত দাদা য়োদ্ধা ষ্টাৰ্টিং কিমানৰ পৰা আহিছে য়োদ্ধা আপোনাৰ ডাবল কেবিন বহুতে কোম্পানী পাৰপাস বিচাৰে চাব পাৰে ডাবল কেবিন আছে ইন্টেৰিয়ৰটো দেখাই দিওক 2023 ৰ মডেল হয় 2023 ৰ মডেল হয় কন্ডিশন চাওক একদম ধুনীয়া আছে বডি দেখাই দিয়া বডি একদম ব্র্যান্ড নিউ আছে একদম ইউজ হোৱা নাই গাড়ী গাড়ী একদমই ইউজ হোৱা নাই আপোনালোকে চাবই পাৰে শ্বৰুমৰ পৰা আহা নিছনাই ইয়াতে গাড়ী পাব এখনৰ দাম আমি ৰাখিছো 780 7,80,000 টকা ডিজেলতে হয় ডিজেলতে হয় অন টেবল কথা পাতিলে ডিসকাউন্ট হৈ যাব আৰু বাৰ কৈছো আপোনালোকে যি গাড়ী লয় দিৱালীৰ আগত যোনে আমাৰ পৰা গাড়ী লয় তেখেতৰ বাবে ডিসকাউন্ট আছে 40 লিটাৰ তেল লগতে আমি ট্ৰান্সফাৰটো ফ্ৰী কৰি দিম ওকে DI আপোনালোকে চাব পাৰে ডাবল কেবিনত পাব হাইড্ৰলিক পাব 4x4 পাব 4x4 ML ৰেজিষ্ট্ৰেচন হয় 2022 ৰ মডেল এখন দেখিছো 5.5 লাখ 5.5 লাখ 4x4 হয় 24 ৰ গাড়ী একদম নতুন হৈ আছে গাড়ী একদম এটা স্ক্ৰেচো নাই চাব পাৰে এখনৰ দাম ৰাখিছো 6,50,000 6,50,000 টকা হয় 1 টকাৰো কাম নাই গাড়ীত আপোনালোকে চাবই পাৰে কন্ডিশন এটা বুলেৰৰ কালেকচন 1.7 হয় 2020 ৰ মডেল BS4 ইঞ্জিনত পাব হয় এখন যদি ল'ব বিচাৰে 6,80,000 দি দিম 6,80,000 টকাত পাই যাব আপোনালোকে 1.7 বলেৰো 1.7 বুলেৰো টায়াৰো ব্র্যান্ড নিউ লাগি আছে চাবই পাৰে 1 টকাৰো কাম নাই বডিও বনোৱা আছে গাড়ী অল ওকে হৈ আছে কন্ডিশন গুড কোৱালিটি গাড়ী আপোনালোকে পাব SS Motors তাৰপিছত আৰু আহিলে দাদা এখন 1.7 হয় 2022 ৰ মডেল এখনৰ দাম ৰাখিছো 7,50,000 7,50,000 টকা 2022 ৰ মডেল বুলেৰো চাবই পাৰে ডাবল কেবিন বুলেৰো আছে নেকি এতিয়া আপোনাৰ ডাবল কেবিন বলেৰো বৰ্তমান ষ্টকত নাই আহিব ও বৰ্তমান চাবই পাৰে দাদা আপুনি গাড়ী ল'ব আহিলে নেকি ক'ৰ পৰা আহিছিলে মংগলদৈৰ পৰা খবৰটো ক'ৰ পৰা পালে এইদিলা ইউটিউবৰ পৰা পাইছো ভিডিঅ' চাই কিনে আহিছিলে কি ল'ব আৰু এইটোৱে চেক কৰি আছে এতিয়া ওকে আপোনালোকক আহক দাদা ইমান দূৰৰ পৰা আহিছে গাড়ীটো চাই আছে ভাল লাগিছে না কণ্ডিশ্যন আৰু ৰেছপন্সটো কেনেকুৱা লাগিছে ভাইটো আপোনাৰ ভাল ডিসকাউন্ট দিছো তেখেতে লম বুলি কৈছে তেখেতৰ কাৰণে আমিতো দাম ৰাখিছো 580 তেখেতৰ কাৰণে 550 কৰি দিছো আচ্ছা তেখেত বুলি না আপোনালোকে যেতিয়া দিৱালীৰ আগত আহিব এখন আমি 5,50,000 টা দি দিম 2017 মডেলৰ BS4 ইঞ্জিন হয় একদম চাব পাৰে ধুনীয়া কণ্ডিশ্যন BS4 ইঞ্জিন বুলেৰো চাবই পাৰে আপোনালোকে বুলেৰো পিকআপ লেনটো কিমান আহে এইটো আপোনাৰ সামথিং 8.5 ফুটি 9 ফুটি 8.5 ফুটি চাব পাৰে ভাইটি এতিয়া চেক কৰি দি আছে অল চাওক আপোনালোকে আহি কিনে চাই লওক আৰু অন দ্য স্পট গাড়ী ধুনীয়া পাব ইয়াতে চাব পাৰে তাৰপিছত দাদা অশোক লেলেনৰ ট্ৰাকটো কিমান আহিব এতিয়া গমে পাই যে ঠাণ্ডাৰ সিজন আহি আছে ডাম্পাৰৰ সিজন চলিব এতিয়া ডাম্পাৰৰ সিজন আহি আছে ঠাণ্ডাৰ সিজন আহি আছে 10 টকা আছে আমাৰ তাত লিলেনৰ নহয় এতিয়া বৰ্তমান লিলেনৰ মাৰ্কেটিং চলি আছে তো এখন আপোনাৰ 2022 ৰ মডেলৰ দাম ৰাখিছো 31 লাখ 31 লাখ 2022 ৰ মডেল 31 লাখ এটো দাদা কিমান চকা আছে 10 টকা এখন 10 টকা ডাম্পাৰ আপোনালোকে চাবই পাৰে এটো কিমান ৰানিং হল এনে ৰানিং টু সামথিং আমাৰো তেনেকে মনত নাথাকে আপুনি আহি চেক কৰি চাব বেটাৰী লগাই দিম আমি তেজাব লৈ চাব তাৰ পিছত গৈ ল'ব আপোনালোকে ওকে দাদা তাৰপিছত আৰু আহিলে অশোক লেলেনৰ ডাম্পাৰ 6 টকা 20 মডেল হয় 2022 ৰ মডেল এখনৰ দাম ৰাখিছো 19,50,000 টকা 19,50,000 টকা দিবালিত আহিলে আৰু অলপ হ'ব না ডিসকাউন্ট হৈ যাব নিশ্চয় ডিসকাউন্ট হ'ব দিৱালীৰ আগত আহক নিশ্চয় ডিসকাউন্ট অন টেবল হৈ যাব ওকে অসমৰ ভিতৰত বহুত ডাঙৰ আৰু কমাৰ্চিয়েল গাড়ীৰ ডিলাৰ SS Motors গম পাই ইয়াতে সকলো ধৰণৰে আৰু গাড়ী পাব ট্ৰাক পাব অশোক লেলেনৰ ট্ৰাক ডাম্পাৰ এভেইলেবল কালেকশ্যন জিপছিও পাব আপোনালোকে JCB পাব তাৰপিছত দাদা আহিলে অশোক লেলেন 4 চকৰ পৰা 16 চকালৈকে আমাৰ তাত গাড়ী পাই যাব এভেইলেবল তাৰপিছত আহিলে অশোক এখন 6 চকা লেলেন 6 চকা ডাম্পাৰ হয় এখনৰ দাম ৰাখিছো 19 লাখ 19 লাখ টকা 19 লাখ টকাৰ ভিতৰত পাই যাব আৰু আপোনালোকে অল ট্ৰান্সফাৰ আপডেট কৰি অল কাম কৰি পাই যাব দাদা য়োদ্ধা 4x4 এখনো একদম ধুনীয়া হৈছে একদম হেভি বনাইছে বডিটো চাব পাৰে বডিটো একদম হেভি আৰু বনোৱা আছে চাবই পাৰে গাড়ী অলমোষ্ট ৰেডি হৈ আছে আপোনালোকে আহাই বাকি আৰু আহক 620 ৰাখিছো দাম 2023 ৰ মডেল হয় আহিব পাৰে একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ী 6,20,000 6,20,000 6,20,000 টকাত আৰু পাই যাব ধুনীয়া কণ্ডিশ্যনত হৈ আছে য়োদ্ধা তাৰপিছত আহিলে দাদা বলেৰো হয় বহুতে সৰু বলেৰো বিচাৰে 8 ফুটি বডি হয় 2021 মডেল 2021 চনৰ হয় 21 মডেল হয় হয় এখনৰ দাম ৰাখিছো আমি 5.5 লাখ 5.5 লাখ টকাত পাই যাব আৰু আপোনালোকে
একদম ধুনীয়া হৈ আছে। ধুনীয়া কণ্ডিশ্যনে আছে, কণ্ডিশ্যনৰ কথা ক'বই নালাগে। তাৰপিছত আহিলে দাদা V30 হয়, এখনৰ দাম ৰাখিছোঁ আমি জাষ্ট 5,30,000। 5,30,000 টকাত ইণ্ট্ৰা V30 পাই যাব। কালাৰ চাওক, কালাৰ ইয়াতে এভেইলেবল পাব। সুপ্ৰ মেক্সি Supro। হয়, ওপৰৰ মডেলখন হয় এখন হয়। 2022 মডেলৰ এখনৰ দাম ৰাখিছোঁ 4,20,000। 4,20,000 যাওক 4,10,000 কৰি দিছোঁ। 4,10,000 আহিলে আৰু কম হৈ যাব। আৰু কম হৈ যাব। তাৰপিছত আহিলে দাদা এইটো আপোনাৰ চুপাৰ এচি মিণ্ট হয়, মিণ্ট 2019 মডেলৰ BS4 ইঞ্জিনত আছে। এইখন যদি লয় আপোনালোকে 2,70,000 কৰি দিম। 2,70,000 টকাত হৈ যাব। ইণ্ট্ৰা V50 হয়, 2022 মডেল একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে। 2022 একো মডেল কাম কৰিব নালাগে, বাপৰে। আপোনালোকে জাষ্ট আহক আৰু গাড়ীখন লৈ যাওক। হয়। কিমানত দি আছে? 6,20,000। 6,20,000 টকা। হয়, ইণ্ট্ৰা V50। ইণ্ট্ৰা কণ্টেবল V50 যদি দিৱালীৰ আগত যদি আহে আমি ভালতকৈ ভাল অফাৰ দিম। আপোনালোকে ঘূৰি যাব যাতে যি লগা নহয়। হয়, ঘূৰি যাব আপোনালোকে নোৱাৰে। একবাৰ এই ডিলাৰত আহি কিনে ভিজিট কৰক। ইণ্ট্ৰা V50 কালেকশ্যনো আনলিমিটেড হৈ আছে, আনলিমিটেড। তাৰপিছত দাদা সৰু চাইজৰ অলপ ট্ৰাক আহিলে, টাটা 407 ট্ৰাক হয়, এখন আপোনাৰ 2018 মডেলৰ BS4 ইঞ্জিন। BS4 হয়, এখনৰ দাম ৰাখিছোঁ আমি জাষ্ট 580। 580 চাব পাৰে। 580ত আপোনালোকে পাই যাব। 16 চকা। 16 চকা। কিমানত এইটো দি আছে? এখন আপোনাৰ যদি দিৱালীৰ আগত কোনোবাই 16 চকা বিচাৰি আছে, দিৱালীৰ আগত আমি দাম ৰাখিছোঁ 31 লাখ। যদি দিৱালীৰ আগত কোনোবাই এখন লয় আমাৰ পৰা, তো আমি 27 লাখত দি দিম। 27 লাখ টকাত পাই যাব দিৱালীৰ আগত আহিলে 16 চকা ট্ৰাক। যিখিনি কাম ওলাই সেইখিনি আমি কৰি দিম বাৰু, আপোনালোকে কৰিব নালাগে। সেইবিলাক চব কৰি দিব ন? চব কৰি দিম, গোটেই কৰি দিব, চব কৰি দিম। চাব পাৰে আপোনালোকে। কিমানত দি আছে আজি? এখনৰ দাম আমি ৰাখিছোঁ সামথিং 3,20,000। 3,20,000 কৰি টকা। উঠি পেপাৰ ৱৰ্ক কৰি পেপাৰ ৱৰ্ক কৰি 3,20,000 টকা ফাইনেন্স হৈ যাব। ফাইনেন্সৰ সুবিধা আছে, আধাৰ ষ্টেট ফাইনেন্স নহয়, হয়, অল আছাম হৈ যাব। অল আছাম ফাইনেন্স হৈ যাব। চুপ্ৰ আপোনালোকে চাব পাৰে। নিউ ইয়ে আহিলে আৰু কালাৰটোও বহুত ধুনীয়া। BS6 হয় নেকি? BS6 হয়। টায়াৰো ব্ৰেণ্ড নিউ পাই যাব আপোনালোকে। তাৰপিছত দাদা আহিলে টাটা ট্ৰাক। 2023 মডেলৰ কেপাচিটি আছে 12 টন। হয়, বডিৰ ফিট আছে 22 ফুটি। অ'কে। তো এখনৰ দাম ৰাখিছোঁ আমি 1750, 17,50,000। এইফালে আৰু আছে অশোক লেলেনত। অশোক লেলেণ্ড 18-15 হয়, শ্লিপাৰ কেবিনত আছে, চাব পাৰে। বহুতে ডাবল কেবিন বিচাৰি থাকে। হয়, 12 টন কেপাচিটি, 22 ফুটি বডি হয়। দাম ৰাখিছোঁ 17.5 লাখ, 17,50,000, 2023 মডেল। অ'কে, 2023 মডেল ফাইনেন্স হৈ যাব। হয়, ফাইনেন্স। তাৰপিছত আহিলে দাদা SC এচি গ'ল 290 আমি দি দিম, 2,90,000। 2,90,000 টকা SC গ'ল পাই যাব। কালেকশ্যন শেষ নহয় ইয়াতে, এভেইলেবল কালেকশ্যন এভেইলেবল। তাৰপিছত এচি গ'ল এখন আমি 2,80,000 দিম। 2,80,000 টকাত SC গ'ল দাদা চুপ্ৰ এখন জিতো। যদি আপুনি লয় এতিয়া দেৱালীৰ আগত যদি লয় 2,60,000 দি দিম, 2,60,000, মাত্ৰ 2,60,000 দি দিম। 2,60,000 টকাত আপোনালোকে পাই যাব জিতো। চাব পাৰে ইমান কম দামত ক'তো নাপাব, অনলি SS মটৰ্ছত পাব। তাৰপিছত দাদা আহি গ'ল অটো। চাব পাৰে অটো, পেচেঞ্জাৰ অটো। আমাৰ তাত কৈছিলে আপোনাৰ 4 চকাৰ পৰা 16 চকালৈকে যি গাড়ী বিচাৰে চব পাই যাব। অটো আপোনাৰ ফাইনেন্সৰ সুবিধা নাই, কেছত ল'ব লাগিব। মাত্ৰ 1.5 লাখ টকাৰ আমি অটো দি দিম। 1.5 লাখ টকাত অটো পাই যাব। 2021 মডেলৰ একদম ধুনীয়া কণ্ডিশ্যন আছে। এখন যদি লয় আপোনালোকে 2,90,000 দি দিম। 2,90,000 টকাত ছুপাৰ কেৰি পাই যাব। তাৰপিছত দাদা আইচাৰ, পিছফালে আৰু আছে ট্ৰাক। এখন আপোনাৰ আইচাৰ 14 ফুটি হয়, আইচাৰ। 2022 মডেল, হয়, কেপাচিটি 4 টন আছে। এইখনৰ দাম ৰাখিছোঁ আমি 12.5 লাখ, 12.5 লাখ টকা। 50,000 টকা। 12,50,000 কিমান চনত? 2022। 2022 মডেল। আকৌ এখন আপোনাৰ যদি বহুতে 12 ফুটি বিচাৰে, 12 ফুটি চাব পাৰে। ছেম কেপাচিটি, হয়, পাছিঙো ছেম আছে, খালি দামটো আপোনাৰ কম আছে, 11,50,000। চাব পাৰে। এইটো লেনটো কিমান? এইটো আপোনাৰ 14 ফুটি, এখন 12 ফুটি। এইটো 14 ফুটি, এইটো 12 ফুটি। এইটো 12 ফুটি। দাম অলমষ্ট ছেমে, ছেমে। পাৱাৰ অলমষ্ট ছেমে। ছেম। অ'কে, অল ফিচাৰ্ছ আছে। লেনটো অলপ বেলেগ আছে। অ'কে। তাৰপিছত এইফালে আৰু আহি আছে, আৰু ট্ৰাকৰ কালেকশ্যনো আপোনালোকে এভেইলেবল পাই যাব। আমাৰ তাত চব পাব। চব পাব, চব গাড়ী পাব। 407 BS3 ইঞ্জিন হয়। হয়, বহুতে যদি বিচাৰি আছে অ'কে। BS3 ইঞ্জিনৰ, এইটো আমি জাষ্ট 3,90,000 দি দিম। 3,90,000 টকাত পাই যাব। এচি গলৰ দামত আমি 407 ট্ৰাক দি আছোঁ। SC গলৰ দামত 407 পাই যাব। 15-12 15-20 ফুটি হয়, হয়, 2022 মডেলৰ একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে। অ'কে। এখনৰ দাম ৰাখিছোঁ আমি 12 লাখ টকা। 12 লাখ টকা, 15-12 আপোনালোকে চাব পাৰে। বহুত ডাঙৰ হয়। লেনটো কিমান আছে? 20 ফুটি হয়। 20 ফুটি। তাৰপিছত আহিলে 15-12 পাছিং হয়। হয়, এখন আকৌ আপোনাৰ 22 ফুটিত আছে, 15-12। অ'কে। এখন 2021 মডেল, এখনৰ দাম ৰাখিছোঁ 11.5 লাখ। 11.5 লাখ, 12.5 লাখ। 12.5 লাখ টকা, 15-12। ডাঙৰ চাইজৰ পাব, সৰু চাইজৰ পাব।
মডেল মানে এভেইলেবল হৈ আছে কেপাসিটি একে 10.5 টন 10.5 টন হয় তাৰপিছত এখন আপোনাৰ প্ৰাইভেটত আছে ভেনু ভেনু সানৰুফো আছে চাই ল'ব পাৰে একদম ধুনীয়া কণ্ডিশ্যন আছে এনেকুৱা নহয় যে গাড়ীখন কিবা বেয়া ওকে একদম ধুনীয়া কণ্ডিশ্যন আছে আমি এখনৰ দাম ৰাখিছো 5,80,000 5,80,000 টকাত Hyundai Venue 2020 মডেল 2020 ৰ মডেল ৰানিং কিমান হ'ল দাদা এইটো অল ডকুমেন্টেশন তো কৰি দিব সব কৰি দিম আমি হয় চাব পাৰে Hyundai Venue SS Motorsত পাই যাব তাৰপিছত ইয়ন আছে আপোনালোকে যদি বিচাৰে কম দামত 1.5 লাখ টকাত পাই যাব দাদা আৰু মই মিলি কিনে বহুত গাড়ী দেখুৱালো আৰু লাষ্টত দেখুৱাই আছো ভিডিও বনাই থাকোতে দাদা আহি কিনে গাড়ী লৈ ললে ফাইনালি দাদা আপুনি ক'ৰ পৰা আহিছিলে তামোলপুৰৰ পৰা খবৰটো ক'ৰ পৰা পাইছিলে ডিলাৰৰ এইটো আমি ফেসবুকতে পাইছিলো ভিডিও চাই কিনে আহিছিলে আপুনি কোনটো গাড়ী ললে আজি এইটো দাদা এটা কোনটো গাড়ী হয় এখন আপোনাৰ এসি কল হয় তেখেতলোকে আহিছিলে আপোনাৰ আজি হল এসপ্তাহ হল থাকে তেখেতে কৈছিলে যে ইউটিউবত ভিডিও চাই আহিছো আচ্ছা তো সেই দ্বাৰা আপোনাৰ আজিকালি জানে বহুতে সোশ্যাল মিডিয়াত বস্তুবিলাক চাই কিনে আহে তো চাব পাৰে তেখেতক সুধিব পাৰে আমাৰ পৰা গাড়ীখন লৈ কেনেকুৱা পালে ব্যৱহাৰ কেনেকুৱা পালে ডকুমেন্টছ কোনে বনাই দিছে ট্ৰান্সফাৰ কোনে কৰি দিছে সব বস্তু তেখেতক সুধিলে গম পাই যায় ওকে তো আজি ডাইৰেক্ট আৰু খোলাখুলি সুধিম দাদা গাড়ীটো কেনেকুৱা পালে আপুনি কণ্ডিশ্যন একদম খোলাখুলি ভিউয়াৰ্ছক কৈ দিয়ক ভাল ভালে আপুনি আহি কিনে আগতে চাই লৈছিলে চেক কৰি লৈছিলে এইটো যোনটো গাড়ী আছিলে সেম টু সেম এটোই পাইছে না আপুনি ইয়াতে আহি কিনে আৰু দাম দৰ বিলাক ডিসকাউন্ট দিছে অলপ দিছে হয় এটা ভিউয়াৰ্ছক কি ক'ব আপুনি যোনে যোনে ভিডিওটো চাই আছে ইয়াৰ পৰা গাড়ী ল'ব লাগে হয় তো সবই পাৰে আৰু দাদা আহি কিনে গাড়ীটো ভালকে চাই কিনে আৰু লৈ ললে অল কামটো সব কৰি দিছে অল সাৰ্ভিসিংও কৰি দিছে যেনেকুৱা দেখাইছিলে ভিডিওত থ্যাংক ইউ